বজাৰটো কৰি ল'লোঁ, কুকাৰটো লৈ লোৱা হ'ল, কুকাৰ দেখি গৈছে আৰু ইয়াত বজাৰ চজাৰ কৰি লোৱা হ'ল, টেকেল বজাৰ। এইফালে মই আছোঁ, এইফালে মানে মানুহে মানে আমাৰ আৰু এটা ইউটিউবাৰ এটা আছে, আজি পুৰা ধামাকা খানা মানে মানুহে আমাৰ আজিকালি ই আকৌ বেছিকে গুৰুত্ব দিয়া হৈছে কামবিলাক। আজি কিবা এটা হৈছে নেকি হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আশা কৰোঁ সকলোৰে ভাল আৰু নতুন বছৰ বুলি সকলোকে শুভেচ্ছা থাকিল। তো ফাইনেলি আমাৰ বজাৰৰ কাৰণে মাল বস্তু লোৱা হৈ গ'ল, মানে বস্তু কানি আৰু এইটো ব্ৰইলাৰ দুটা আছে আৰু লোকেলটো দেখাইছিলোঁ, ওপৰত পৰা বক্স বান্ধি থকা হৈ গৈছে, ওপৰত পৰা বক্স বান্ধি থকা হৈ গৈছে। আৰু এইফালে আমাৰ মদাহী দেখিছে, মদাহীয়ে কৈ আছে तो चलिए दोस्तों आज की वीडियो को शुरू करते हैं। তো আমি মানে এনেকৈ বহুত ফূৰ্তি কৰি মানে বহুত ফূৰ্তিত গৈছিলোঁ যে আমি খানাটো খামগৈ বুলি। আমি বনশীপাৰত গৈ এনেকৈ হগাত গৈ আমি খানাটো খামগৈ এনেকৈ আমি কেইটা গোটেই উঠি ল'লোঁ গাড়ীত। দেখিছে পোৱালিটো আছে সেইটো আমাৰ মাজত। চ' এনেকৈ আমি বহুত ফূৰ্তিকৈ গ'লোঁ। প্ৰতি বছৰে মানে আমি এনেকৈ যাওঁ মানে খানা খাবলৈ গাড়ী লৈ 1 জানুৱাৰী দিনাখনি এনেকৈ গৈ মানে পূৰা খানা খাওঁ আৰু পাৰ্কত ডান্স কৰোঁ। আৰু মানে এই গানটোতে মানে কছাৰী গানটোতে নাচিম বুলি গৈছিলোঁ। আৰু এই দেখিছে আমি গোটেই আমাৰ টীম পৰা ফূৰ্তি কৰি আহি আছে, কেনেকৈ ইমান মজা আছে ফূৰ্তি কৰি আহি আছে। আৰু এনেকৈ ফূৰ্তি কৰি এই আমাৰ এই ফটো এইটো দেখিছে, ইয়াৰ পৰা চকুত পৰা মোৰ চোলাটো সি সোমাই গৈছিলে। তাৰপিছত গাড়ীখনে মানে পুৰা তামাম স্পীডত আহিছে। আৰু এতিয়াই দেখিছে যে এই টাৰ্ণিংটো যে গাড়ীখন যে এতিয়া এনেকৈ পৰা হেৰি কৰিছে যে মোবাইলটো যে এনেকৈ অলপ হেলনীয়া হৈ গৈছে, যে দেখিছে যে হেলনীয়া হৈ গৈছে। এই হেলনীয়া হৈ যাওঁতে এইকণটো মানে পাল্টি খাবলগীয়া আছিলে মানে। তো এনেকৈ বাৰু বহুত দূৰ আহিলে, তাৰপিছত দলং এখন উঠিবলগীয়া আছে। আৰু অকণ ধূলি দেখিছে, এইডোখৰ পৰা টাৰ্ণ লৈছে। আৰু দাদাকেইজন যে আহিছে আমাৰ চিকিউৰিটি গাৰ্ডৰ নিচিনাকৈ আহিছে, মানে আমাক পুৰা শাসন কৰি আহিছে। ড্ৰাইভাৰজনক ৰখাই লৈ আধা বাটত দুবাৰ ৰখাইছে, দুবাৰ ৰখাই লৈ কৈছে যে গাড়ীখন অলপ লাহে লাহে চলা, এনেকৈ বডিটোৰ পৰা হিলিছে আৰু পুৰা টাৰ্ণ লৈ দিছে মাজে মাজে। সেইটো কাৰণে কৈছে লাহে লাহে চলা। দাদাজনে মানে কথাবিলাক ইমান ইগন'ৰ কৰি দিছে। তাৰপিছত আমি এয়া দেখিছে মাথাইত পাই গ'লোঁ। সি মাথাইত এইকণ বা ফাৰ্ষ্টত লাহে লাহে গৈছে, ইয়াতো ইফালে আমাৰ পাল্টি খাবলগীয়া আছিলে, 5 টকা দাং খাই গৈছে এনেকৈ টাৰ্ণ লওঁতে। তো বাচিলোঁ সেইকণ সময়ত। আৰু চাওক পুৰা ধূলি হৈ গৈছে, পুৰা মানে ধূলি গাইজ, পুৰা ধূলি হৈ গৈছে, পুৰা ধূলি হৈ সেইকেইটা ধূলি গোটেই এই দুটা গোটেই ধূলি পোট খাই গৈছে। আমি এনেকৈ সোৱণশিৰিপাৰত পালোহি, মানে নৰালি ফালে দি সোৱণশিৰিপাৰত পালোহি। ইয়াত কিন্তু বহুত বালি আৰু বহুত ৰ'দ দিয়াৰ কাৰণে আমাৰ জেগাটো পচন্দ নহ'লে বহুতৰে। সেইটো কাৰণে আমি ইয়াৰ পৰা ঘাগৰলৈ পৰা ট্ৰান্সফাৰ কৰি দিয়া হৈ গৈছে, মানে ইয়াৰ পৰা আমি তালৈ যাম বুলি ওলাই দিলোঁ। আমি জপিয়াই দিলোঁ, পাই গ'লো গাইজ, ভিডিঅ' বনাকে हम लोग आ रहे हैं। তো চাওক ইয়াৰ পৰা তললৈ দেখিছে, ইয়াৰ পৰা ধূলি বালি কেনেকুৱা। তো মানে গাইজ ইয়াৰ পাছতে এই ভিডিঅ'খিনিলৈকে বনাব পাৰিলোঁ। টাৰ্ণিংটো আছে মানে এছ টাৰ্ণিং এটা আছে, এনেকৈ কৰি এনেকৈ মানে টাৰ্ণিংটো এনেকৈ গৈ এনেকৈ হৈ আকৌ এনেকৈ যাব লাগে, মানে এছ টাৰ্ণিং এটা আছে। এছ টাৰ্ণিঙৰ সেই প্ৰথম টাৰ্ণিংটো পাৰ হয়, ছেকেণ্ড টাৰ্ণিংটো মানে আমাৰ গাড়ীখন মানে চালকজনে পৰা অলপ স্পীডত গ'ল। মানে টাৰ্ণিংটো বহুত সৰু আছিলে, তেখেতে পৰা 30 পৰা 40 প্লাছত গৈ আছিলে। তাত মানে আপোনাৰ গাড়ীখন আমাৰ যিহেতু মালটনা গাড়ী আছিলে, মানে যিখন মাল টানে তেনেকুৱা ধৰণৰ গাড়ী আছিলে। আৰু তাত আমি গাঁৱৰ ল'ৰা আমি প্ৰায় 15, 16, 17টামান হ'ব, আমি ইমানটামান আছিলোঁ লগৰকেইটা, আমি গোটেইকেইটা আছিলোঁ। গাঁৱৰ দাদাহঁতো আছিলে আৰু দুটামান। তাৰপিছত মানে গাড়ী সেই গাড়ীখন টাৰ্ণিঙত যিটো মানে টাৰ্ণ লৈ দিলে ন, তাৰমানে প্ৰথম টাৰ্ণিংটো পাল্টি হৈ যাব ধৰিলে, কিন্তু পাল্টি নহ'লে। কিন্তু নেক্সট টাৰ্ণিংটোত সি লগতে স্পীড গুচি গ'ল কাৰণে নেক্সট টাৰ্ণিংটোত গাড়ীখন পৰা পাল্টি মাৰি দিছে। আৰু আমাৰ লগৰ এটা ভাগৰ পৰা হাতখন এনেকুৱা বাউসী তেনেকুৱাত পূৰা দুটুকা হাড়ডাল এনেকৈ ডাইৰেক্ট হেৰিয়ত গুচি গৈছে, আৰু পূৰা দুটুকা গৈছে। মানে এতিয়া কালি অপাৰেশ্যন কৰি আনিছে সেইটো, আৰু মানে প্ৰায় 60,000+ মান টকা গৈছে তাৰ। প্ৰাইভেটত কৰিলেগৈ, মানে চৰকাৰীত অলপ দেৰি হৈ যাব বুলি কয়, মানে তাৰো ঘৰত কিছুমান কামত থাকে, সেইবিলাক কৰিবলগীয়া হয় ন। আৰু এনেকৈ মানে কৰিলে। তাৰপিছত এজনৰতো বুকু কামিহাড়ৰ পৰা 8ডাল ভাঙি গৈছে। তেখেতক মানে আপোনাৰ ডিব্ৰুগড় লিখি দিয়া হৈ গৈছে, লখিমপুৰ মেডিকেলৰ পৰা ডিব্ৰুগড় লিখি দিছে। ডিব্ৰুগড়ত যদি নহয় চেন্নাইলৈ লিখি দিব বুলি শুনিছোঁ, কিন্তু সঠিকলৈকে মই গম পোৱা নাই। তাৰপিছত বাকী মানে গাঁৱৰ দাদাকেইজনৰ বহুত জখম হৈ গৈছে। দাদাজন কালি তেখেতৰ মানে বিষ নাছিলে ইমান, কিন্তু কালি এতিয়া উঠিব নোৱাৰা হৈ গৈছে। সেই দাদাজন কালি আকৌ মেডিকেল গৈছে, আজি আকৌ মেডিকেল গৈছে। কালি গ'ল, কালি মানে চিকিৎসা কৰিলে, মানে আল্ট্ৰাচাউণ্ড কৰি মেলি এক্সৰে কৰি মেলি আজি ৰিপৰ্টটো আনি মাতিছে। তাৰপিছত সেই আজি গৈছে। তাৰপিছত মোৰো বিশেষ দুখ এনেকৈ নাপালোঁ, কিন্তু হ'লেও মই যথেষ্ট পাইছোঁ। ইফালে বাউসীটো পূৰা বিষাই আছে, আৰু ইফালে ভিতৰত ওঠটো ফাটি গ'ল। মই কথাখিনি কেনেকৈ কৈছোঁ ধৰিব পাৰিছে আপোনালোকে, মানে আপোনাৰ ইয়াত পূৰা ফাটি গৈছে, চাওক এইটো পূৰা ফাটি গৈছে, মানে ভিতৰতে ফাটি গৈছে। মই কালিৰ পৰা ভাত খাব পৰা নাই। প্ৰথমতে মই গম নাপাওঁ। আৰু মানে গাইজ এতিয়া যিহেতু এইটো জানুৱাৰী মাহ, এইটো বহুত খানা চানা হয়, এক্সিডেণ্ট এতিয়া আমাৰ ইয়াত আৰু হৈছে, এতিয়া বহুত এক্সিডেণ্ট হৈ আছে। তো মানে গাড়ী চালকসকলে
মাদক দ্ৰব্য সেৱন নকৰিব মানে মদ চদ খাই গাড়ী চাড়ী নচলাব প্লিজ চবকে এইটো সকীয়াই দিয়া হৈছে মানে আমাৰ লগত যিটো আছে ন আমি স্পৰ্টত ডেট নহয় বাট কি হয় নাজানো এতিয়ালৈকে সেই যিজনৰ এতিয়া মানে বুকুকামীৰ ছডাল নে আঠডাল ভাঙিছে ন যিজনৰ বুকুকামীৰ আঠডাল ভাঙিছে এই তেখেত অলপ বয়সস্থ মানে আমাৰ লগতে থাকে প্ৰতিটো বিহুৱে চিহুৱে আমাৰ লগতে থাকে মানে অকল আমাৰ লগত অকল ল'ৰাখিনি গৈ মানে তেখেত আমাৰ লগত থাকে আৰু সেইমতে আমাৰ লগতো গ'ল তাৰপিছত তেখেতৰ চিটুৱেশ্যনটো এতিয়া বহুত বেয়া হৈ আছে মানে গাইজ তেখেত মানে কৈছে নহয় বহুত বেলেগ এটা চিটুৱেশ্যনত আছে টকা পইচা তেখেতক বহুত দৰকাৰো হৈ আছে আৰু যিহেতু বুকুকামীৰ আঠডাল ভাঙিছে ন তো ভাবি চাওক কেনেকুৱা চিৰিয়াছ হ'ব এতিয়া আৰু গাড়ী মানে স্পীড নচলাব ইয়াৰ পাছৰ ভিডিঅ'খিনি মানে আমাৰো বহুত দুখ লাগিছে খানা খাবলৈ গৈছিলোঁ কিন্তু খানা খাবলৈ নাপালোঁ মানে আপোনাৰ গাড়ী গৈ নাপালোঁগৈ জেগাত মানে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান হ'ব সিমানমান থাকোঁতে মানে আমাৰ এক্সিডেণ্টটো হৈ গৈছে আৰু গাড়ী টাৰ্ণিং হৈ গৈছে আমাৰ লগত সৰু ল'ৰা এটাও আছিলে দেখিছিলে গাড়ী আগৰ ভিডিঅ'কেইটাত দেখিছিলে সৰু পিটকল ল'ৰা এটা আছিলে সি আমাৰ চব তলত সোমাই গৈছে সেই তাৰ মমায়েকৰ লগত সেনেকৈ খাবলৈ ধৰি আছিলে তাৰ ইমান হেৰি নহ'লে মানে দুখ নাপালে ইমান হ'লেও সিও যথেষ্ট দুখ পাইছে বাকী দুটা ভাগৰ হাত ভাঙিছে এটা ভাঙোতে অপাৰেশ্যন কৰিবলগীয়া হৈ গৈছে হাত ভঙা এটা হৈ যেনেকৈ বেণ্ডেজ কৰি দিছে সেইটো ভালে যাব বাট অপাৰেশ্যন কৰিবলগীয়া হৈ গৈছে এটা ভাগৰ হাত যেনেকৈ ভাগি গৈছে পূৰা আৰু বাকী এনেকৈ মৰিছে বহুতে বহুত দুখ পাইছে আৰু মোৰতো এটা খাব নোৱাৰা হৈ আছে গাইছ কালি ৰাতিপুৱাও বেছি বিষাই ধৰিছে আৰু হাতখনৰ পৰা বিষাই আছে আৰু মানে সেইটোৱে আৰু আপোনাৰ গাড়ীবিলাক বেছি স্পীডত নচলাব তাৰ মানে কেনেকৈ এক্সিডেণ্ট হৈছে ন মই ভাবিছিলোঁ এই সময়ত যে ভিডিঅ' এটা কৰি থওঁ বুলি কিন্তু ভিডিঅ' কৰিবলৈ মোৰ চিটুৱেশ্যনটো অলপ বহুত বেয়া হৈ গ'ল মানে মোৰতো মই যেনেকৈ নহওক মই হ'লেও লগৰখিনি উঠাবলৈ চাইছোঁ আমাৰ সেই যিহেতু বাবলু তাতো বহুত বেছি হৈ গৈছে গাড়ী আগত বহি গৈছিলে মানে সি আগত বহি যোৱাৰ কাৰণে মানে এইফালে মাজত দাদা এজনে এতিয়া টেঙাত পৰি গ'ল কাৰণে হাতখন সেইকেইখনৰ বাহিৰলৈ ওলাই আহিছিলে কাৰণে ভাঙি গ'ল হাতখন বাকী আমাৰ সেইখিনিক মানে লগৰ যিখিনি আছিলে আমি বডিত আছিলোঁ তেখেতবিলাকক মানে উঠাই মেলি এনেকৈ পঠিয়াই মেলি থাকোঁতে মানে মোৰ ইমান বিষোৱা নাছিলে তাৰ পাছৰ পৰা মানে যেতিয়া ঘৰলৈ আহিব লৈছোঁ তেতিয়া বিষাই আহি আছে আৰু মুখখন মানে এতিয়া বেছি হৈ গৈছে পূৰা বিষাই আছে পূৰা ভিতৰ চাইডৰ পৰা মানে পূৰা ফাটি আছে যে মই এতিয়াই গম পাইছোঁ ভালকৈ তো সেইটোৱে মানে গাড়ী এটা সেই ভিডিঅ'টো এতিয়া কৰিব নহ'লে মানে যিহেতু বহুত চিটুৱেশ্যনটো বেয়া ন ছাৰ ভিডিঅ'টো কৰিলে মানুহে বা কি ভাবে সেইটো ভাবে নকৰিলোঁ আৰু মই এম্বুলেঞ্চলৈ ময়ে ফোন কৰিছোঁ এতিয়া মই লগে পৰিছোঁ পৰি উঠি আহিছোঁ লগে মই এম্বুলেঞ্চ ফোন কৰিছোঁ চিটুৱেশ্যনটো বহুত বেয়া আহি গৈছোঁ তো লগে ফোন কৰিছোঁ এম্বুলেঞ্চক ফোন কৰি মাতিছে এম্বুলেঞ্চখন 40 মিনিট লাগিব বুলি কোৱাৰ কাৰণে আমি এম্বুলেঞ্চনৰ কথা বাদ দিলোঁ তাৰপিছত লগৰ মানে আমাৰ গাঁৱৰে বিবেক দা বুলি কয় সেই দাদাজনক মানে ক'লোঁ দাদাজনে ফোন কৰি দিলে মানে দাদাজনে আকৌ গকুলদাক লৈ আহিলে সেই গকুলদা মানে গাড়ী চলাই মানে সেই তেখেতে গাড়ী লৈ আহিলে তাৰপিছত আমাৰ গাঁৱৰ প্ৰণৱদাও গ'ল গৈ পেলাই যেনেকৈ আমাক আনিলেগৈ মেডিকেল নিলে তাৰপিছত আৰু গাইছ মানে এক্সিডেণ্টটো মানে আমাৰ বহুতকেইটা জেগাত হৈ যাবলগীয়া আছিলে মানে ড্ৰাইভাৰজনৰ পৰা মদ খাই দিছিলে মানে সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে সেইটো কাৰণে মদ খাই মেলি গাড়ী নচলাব কোনেও আৰু মদ খাই চলোৱা গাড়ীত কোনো নুঠিব মানে লাগিলে খানা খাবলৈ নাযাব ঘৰৰ পাছ চাইডে পথাৰতে খাই দিব একো লোকচান নহয় এনেকৈ মদ খোৱা ড্ৰাইভাৰক লৈ ক'লৈকো নাযাব লোকচানৰ পৰা লোকচান হৈ যাব তেতিয়া আপোনালোকৰ 100 টকা দি খানা খাব গৈ বা 1000 টকা খানা খাবলৈ গৈ আপোনাৰ 60-70 হাজাৰ লাখ টকা খৰচ হৈ যাব সেইটো কাৰণে কৈছোঁ মদ খোৱা ড্ৰাইভাৰ লৈ ক'লৈকো নাযাব আৰু পূৰা কণ্ট্ৰলত ৰাখিব মদ খাব কাকো নিদিব ড্ৰাইভাৰক মানে মদ খাই দিয়া মানে আৰু যিহেতু এজন মানুহৰ ওপৰতে মানে তোমাৰ আল্ট্ৰাখনত গ'লেতো কিমান মানুহৰ ৰিক্স থাকে আৰু আমি এতিয়া সৰু গাড়ীখনে কৈছোঁ 18 19 সেই এজন মানুহৰ ওপৰত নিৰ্ভৰ কিন্তু তেখেতে আমাক পেলাই দিলে ফাৰ্ষ্ট আমাৰ এই ফলাখৰ এইডোখৰ আমাৰ টাৰ্ণিং এটা আছে সেইটোত পৰিব লৈছোঁ মানে টাৰ্ণ লৈছে সেইটোত গৈছে গাড়ী সেইটোত হোৱাটো আমাৰ স্পটত ডেথ হ'লহেঁতেন আৰু আমাৰ এই অলপ এইডোখৰতে আছে টাৰ্ণিংটা আমাৰ ঘৰ আছে এইডোখৰ ৰাস্তাটোত সেইখনত টাৰ্ণ হোৱাটো ডাইৰেক্ট স্পট ডেথ হ'ল কাৰণ সেইখনত গছ আছিলে আৰু ইলেক্ট্ৰিক পোষ্ট আছে টাৰ্ণিংটোৰ ছাইডতে আৰু য'ত সেই টাৰ্ণিংটোত এক্সিডেণ্ট হৈছে সেই তাৰ আগৰ টাৰ্ণিংটো মানে টাৰ্ণিংটো সেই প্ৰথম টাৰ্ণিংটো যদি এক্সিডেণ্ট হ'লহেঁতেন সেইখন পাল্টি মাৰিলেহেঁতেন তেতিয়া পাল্টি মৰাহেঁতেন আপোনাৰ স্পট ডেথ হ'লহেঁতেন পূৰা স্পট হ'লহেঁতেন কাৰণ টাৰ্ণিংটো কাষেদি মানে আমাৰ সেই তাত গাঁওবুঢ়া এজনৰ ঘৰ আছিলে গাঁওবুঢ়াজনৰ ঘৰ মানে পূৰা ৱাল দি থোৱা আছে সেই ৱাল আছে আৰু পকা পোষ্ট আছে ডাইৰেক্ট গৈ মানে আমাৰ মাথাবিলাক মানে ডাইৰেক্ট ৱালত মাৰিলেহেঁতেন আৰু সেই টাৰ্ণিংটো পোনে গৈ যদি মানে টাৰ্ণিংটো যোনটো এক্সিডেণ্ট হৈছে তাত এটা পকা পোষ্ট আছে টাৰ্ণিংটো পূৰা ফ্ৰণ্টতে মানে আপোনাৰ এনেকৈ টাৰ্ণিংটো আছে নহয় এই এনেকুৱাতে মানে পোষ্টটো আছে সেই পোষ্টটোত যদি খুন্দা মাৰি লাগিলে চিধা গৈ তো মইতো তাক স্পট ডেথ মানে মই আগত সেই বডিৰ আগত থিয়হি আছিলোঁ এডালৰ ওপৰত থিয়হি পাছৰখিনি গোটেই মোক হেঁচি দিলে মোৰ আগত খুন্দা খাই ৰেলিঙত খুন্দা খাই বুকু কামি আছে ভাঙি মই স্পট হ'লোঁ সেইটো মই চবকে কৈ দিছোঁ হাঁহিছোঁ কিন্তু বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈ গৈছে আমি বহুত হেৰিয়ত বাচিছোঁ এতিয়াও যেনেকৈ বিষবিলাক আহি আছে লাহে এতিয়া মই গম পাই আছোঁ নিজে আৰু মানে গাইছ সেই এক্সিডেণ্টটো মানে মই বৰ বেলেগকৈ পৰিছোঁ এফালে পোষ্টটো আছে এফালে তামোল গছজোপা মাজেদি মানে পৰি গৈছোঁ জেৱাখন ভাঙি আৰু যদি সেই জেৱাখন যদি কেঁচা জেৱা হ'ল মানে নতুন জেৱা হ'লহেঁতেন কেঁচা বাঁহৰ তেতিয়াতো মোৰ দিগদাৰ আছিলে মই ডাইৰেক্ট ওলমি থাকিলেহেঁতেন জেৱাত সোমাই তো ভঙা পুৰণা পচা জেৱা আছিলে কাৰণে জেৱাখন ভাঙি পেলানি মই তামোল গছ দুজোপা মাজেদি আৰু সেই পোষ্টটো সেই তামোল গছ আৰু পোষ্টটো সেই মাজেদি মানে পৰি গৈছোঁ আৰু কিন্তু লগে উঠিছোঁ ভগৱানে এখন শক্তি দিছে আৰু তাৰপিছত উঠাই মেলি যেনেকৈ সেনেকৈ কৰিলোঁ তাৰপিছত বেলেগে এতিয়া খানা খোৱা ভিডিঅ' চিডিঅ' আপুনি কৰিছে আৰু এতিয়া আমি সেয়াকৈ চাই আছোঁ আৰু বিচনাতে পৰি এতিয়া কিনো কৰিম আমাৰ এতিয়া চিৰিয়াছলি বহুত বেয়া হ'লেও মই এই বেলেগ একো নাই সেই মানুহজনৰতো মই কামিয়াখিনি এতিয়া ফটো মাৰি দিব পৰা নাই মানে তেখেতৰ এখন মই পোৱা নাই কিন্তু যি ভাগৰ হাতখন ভাঙিছে হাড়ডাল যে ওলাই গৈছে সেই তাৰ ভাগৰ ফটোখন এখন স্ক্ৰীণত দি দিয়া হৈছে চাওক এখন কেনেকুৱা পৰিস্থিতি হৈ গৈছে বাকী বহুতকেইটা মানুহৰ বাৰু চিৰিয়াছ হৈ আছে আৰু মইতো এতিয়া কথা ক'বতো অকণ পাৰিছোঁৱে মানে খাব যে ভালকৈ নোৱাৰোৱেই অথনি মই পানী অকণত বিস্কুট এটা গুলি যেনে তেনে এনেকৈ কৰি ছাইডটো দেখাইছোঁ তো মানে আজিলৈ ভিডিঅ'টো এতিয়া আছিলে
সেইটোৱে আৰু মাদক দ্ৰব্য সেৱন কৰি কোনো গাড়ী যান বাহন নচলাব মানে, আৰু যিবিলাকে চলাব বিচাৰে তেখেতৰ লগত কোনো নুঠিব, লাগিলে তেওঁক চলাবলৈ নিদিব, আৰু লাগিলে প্ৰয়োজন হ'লে খানা খাব নাযাব বা পিকনিকত নাযাবই মাদক দ্ৰব্য সেৱন কৰা ড্ৰাইভাৰ লৈ, লাগিলে খানা খাবই নাযাব, ঘৰৰ পাছেৰে খাই দিব, কোনো লোকচান নহয়। বিন্দাছ বক্স লগাব, 4-5টা বক্স লগাই দিয়ক গাড়ী পইচাটোত, পূৰা চাউণ্ড একুপা দি দিয়ক, চাউণ্ডে একো পলিউশ্যন নকৰে, একো হেৰি নকৰে ন আমাৰ ওচৰে পাজৰে পথাৰবিলাকত, সেইকাৰণে পূৰা চাউণ্ড দিও পূৰা শুনি দিয়ক, কোনো কথা নাই। কিন্তু মদ খোৱা ড্ৰাইভাৰলৈ ক'লৈকো নাযাব, যাতে 1000 টকাৰ লগত যাতে বা এদিনৰ দুদিনৰ ফূৰ্তিৰ লগত যাতে জীৱনটো বৰবাদ নহয়। তো আমাৰ এতিয়া আমাৰ এই বাবুল ভাগতো এতিয়া জীৱনটো কি হ'ব ঠিক নাই, এতিয়া হাত এখনতো এতিয়া অপাৰেশ্যন কৰিছে, মানে পাতি লগাই দিয়া হৈছে, সেইখন হাততো এতিয়া তাৰ কাম নাই ইমান। তো সেইজন মানুহৰ বহুত চিৰিয়াছ, সেইটো কাৰণে এই 1000-1200 টকাৰ লগত জীৱনটো ধ্বংস নকৰিব। তো বি কেয়াৰফুল। তো আজিলৈ ভিডিঅ'টো এইটোৱে, বাই বাই।